গুৱাহাটী কমাৰ্চ কলেজত জিলা ভিত্তিক পাঞ্জা প্ৰতিযোগিতা। সদৌ কামৰূপ জিলা পাঞ্জা সন্থাৰ উদ্যোগ। শতাধিক পাঞ্জা খেলুৱৈৰ সমাৱেশ। গুৱাহাটী কমাৰ্চ কলেজৰ ডক্টৰ ভগৱান চন্দ্ৰ লহকৰ প্ৰেক্ষাগৃহত দেওবাৰে এদিনীয়াকৈ অনুষ্ঠিত হৈছে 42 সংখ্যক সদৌ কামৰূপ জিলা পাঞ্জা প্ৰতিযোগিতা 2024। সদৌ অসম পাঞ্জা সন্থাৰ অধীনত তথা সদৌ কামৰূপ জিলা পাঞ্জা সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্যৰ শতাধিক পাঞ্জা খেলুৱৈ। ল'ৰা ছোৱালী উভয়ে জুনিয়ৰ ছিনিয়ৰ আৰু মাষ্টাৰ্ছ শাখাত ক্ৰীড়াংগনত দাঙি ধৰিছে প্ৰদৰ্শন। এই প্ৰতিযোগিতাৰ পৰা সমাগত ৰাজ্যিক পাঞ্জা প্ৰতিযোগিতাৰ বাবে কামৰূপ মেট্ৰ' আৰু কামৰূপ গ্ৰাম্যৰ খেলুৱৈক কৰা হ'ব বাছনি। দেওবাৰে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল সদৌ অসম পাঞ্জা সন্থাৰ সম্পাদক তথা সদৌ কামৰূপ জিলা পাঞ্জা সন্থাৰ সভাপতি প্ৰহ্লাদ শংকৰ ভাগৱতী, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন সাহা, পবিত্ৰ গগৈ, হিলদুল গগৈ, চিৰঞ্জীৱ শৰ্মাৰ দৰে বিশিষ্ট ব্যক্তিসকল। নিমন্ত্ৰিত অতিথিসকলে বন্তি প্ৰজ্বলন কৰাৰ লগতে ফিতা কাটি প্ৰতিযোগিতাখন শুভাৰম্ভ কৰিলে প্ৰহ্লাদ শংকৰ ভাগৱতীয়ে। তদুপৰি কেইবাগৰাকীও জ্যেষ্ঠ খেলুৱৈ তথা অতিথিয়ে উদ্বোধনী অনুষ্ঠানত পাঞ্জা খেলি ল'লে ৰোমাঞ্চকৰ অভিজ্ঞতা। প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে আয়োজক সদৌ কামৰূপ জিলা পাঞ্জা সন্থাৰ সভাপতি প্ৰহ্লাদ শংকৰ ভাগৱতীয়ে। 42nd অল কামৰূপ মেট্ৰ' এণ্ড ৰুৰেল ডিষ্ট্ৰিক্ট আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপ, আৰু এই চেম্পিয়নশ্বিপটো অল কামৰূপ ডিষ্ট্ৰিক্ট মেট্ৰ' এণ্ড ৰুৰেল আৰ্ম ৰেচলিং এছ'চিয়েশ্যন in association of Guwahati Commerce College Student Union under aegis of all Assam Arm Racing Association আজি আমি অনুষ্ঠিত কৰিছোঁ। ইয়াত আমাৰ প্ৰায় 100ৰো অধিক প্ৰতিযোগীয়ে ভাগ লৈছে আৰু ভাল লাগিছে যে আমাৰ ৰুৰেল ডিষ্ট্ৰিক্টৰ মেট্ৰ' ডিষ্ট্ৰিক্টৰ লগতে ৰুৰেল ডিষ্ট্ৰিক্টৰ বহুত পাৰ্টিচিপেণ্ট আহি ইয়াত জিম, ক্লাব, স্কুল, কলেজ আৰু ইউনিভাৰ্চিটি লেভেল পাৰ্টিচিপেণ্টে ভাগ লৈছে। আৰু আমি আজি এদিনীয়া কাৰ্যসূচীয়ে আজি অপেনিং চেৰিমনি হৈ গ'ল, পতাকা উত্তোলন হৈ গ'ল, আৰু আমি ভাবোঁ যে যিসকল প্ৰতিযোগীয়ে ইয়াত আজি যোগদান কৰিছে সেইসকল প্ৰতিযোগীৰ কাৰণে এইখন এখন ভাল প্লেটফৰ্ম। আৰু মই অনুৰোধ জনাম যিসকল প্ৰতিযোগী আৰু ইয়াত উপস্থিত হৈছে তেওঁলোকে সকলোৱে নীতি নিয়ম মানি এই প্ৰতিযোগিতাখনত চলাই নিয়াত সহায় কৰে। এই খেলসমূহ আমাৰ জুনিয়ৰ বয়জ এণ্ড গাৰ্লছ, ছিনিয়ৰ মেন এণ্ড ওমেন, মাষ্টাৰ্ছ কেটেগৰীয়ে কেইবাটাও শাখা আছে। 40 years to 50 years, 50 years and above, 40 and 50 yearsৰ ভিতৰত 3টা গ্ৰুপ আছে, যেনে 70 kg, 80 kg, 90 kg, এনেকুৱা 3টা কেজি আছে গ্ৰুপ। তেনেকৈ আমাৰ 50টা কেটেগৰী শাখাত এই খেল অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাৰ নিয়ম অনুসৰি। এইখন প্ৰতিযোগিতাৰ পৰাই আমি আগন্তুক আহি থকা যিটো আমাৰ ৰাজ্যিক পাঞ্জা প্ৰতিযোগিতা হ'ব, অল আছাম আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপ 2024 যিটো আমাৰ কম্পিটিশ্যন হ'ব, তাত আমি ইয়াৰ পৰা এই কামৰূপ জিলা মেট্ৰ' আৰু ৰুৰেলৰ পৰাই আমি এই দলটো আমি নিৰ্বাচন কৰিম। উল্লেখ্য যে জিলা ভিত্তিত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ'লেও ৰাজ্যৰ প্ৰতি জিলাৰ পৰা উপস্থিত আছে অতি কমেও 2জনকৈ প্ৰতিনিধি। আমাৰ যিটো সদৌ অসম পাঞ্জা সন্থা, আমাৰ এটা ইউনিটি আছে। আজি কামৰূপ ডিষ্ট্ৰিক্টে পাতিছে, আমি তেওঁলোক এটলিষ্ট 2জন-এজনকৈ আহিছে প্ৰতিখন জিলা। ঠিক তেনেকৈ কিছুদিনৰ আগত মৰিগাঁও ডিষ্ট্ৰিক্টত পাতিছিলে, জাগিৰোড কলেজত, মৰিগাঁও জিলা, তেতিয়া আমাৰ প্ৰতিখন জিলাৰে 2-4জন গৈছিলে। সেইটোৱে আমাক বুজাই যে আমাৰ সদৌ অসম পাঞ্জা সংগঠনটো এইটো শক্তিশালী হ'ব, আৰু এই শক্তিশালী হ'লেহে আমি ডিষ্ট্ৰিক্ট পৰ্যায়ত আমি আমাৰ প্ৰতিযোগীবিলাক আমি উলিয়াই লৈ আহিব পাৰিম। আমাৰ যিটো ৰাজ্যিক পৰ্যায় তথা ৰাষ্ট্ৰীয় পৰ্যায় তথা আন্তৰ্জাতিক পৰ্যায়ত আমি প্লেয়াৰবিলাক আমি তেনেকৈ প্ৰমোট কৰি লৈ যাব পাৰোঁ, আৰু সেই প্লেয়াৰবিলাকো আমাৰ অসম তথা ভাৰতবৰ্ষৰ নাম কঢ়িয়াই আনিব পাৰিব। ক্ৰীড়া অনুৰাগীৰ আশা
সাফল্যমণ্ডিত হওক 42 সংখ্যক সদৌ কামৰূপ জিলা পাঞ্জা প্ৰতিযোগিতা 2024। সদৌ অসম পাঞ্জা সন্থা তথা সদৌ কামৰূপ জিলা পাঞ্জা সন্থাৰ সবল নেতৃত্বত দুপদৰূপে আগবাঢ়ি যাওক অসমৰ উদিত পাঞ্জা খেলুৱৈ। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি।